গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে প্ৰতিবাদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হ'ল ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে সৰভল শিক্ষাৰ্থীসকল ডক্টৰ কন্দৰ্প শৰ্মাক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ দাবী জনালে এই ছাত্ৰ-ছাত্ৰীসকলে ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উপাচাৰ্যৰ কাৰ্যালয়ে ঘেৰাও কৰি এই দাবী স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদী ছাত্ৰ প্ৰতিনিধিৰ দলৰ সৈতে আলোচনা উপাচাৰ্যৰ আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পাছতেই তদন্ত ঘোষণা কৰিছে উপাচাৰ্যই এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে সমিতিক বিশ্ববিদ্যালয় কৰ্তৃপক্ষ স্নাতকোত্তৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিৰে এখন কমিটি গঠন কৰা হৈছে আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব পালন কৰিব ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ উত্তম শৰ্মাক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে মই একো সিদ্ধান্ত তেনেকে নিদিওঁ মোক দমত নি কৰিবা মই অলপ সময় বিচাৰিছিলোঁ কিয় তোমালোকে মোক সময় দিব নোৱাৰা কিয় সময় দিব নোৱাৰা দৰ কি দৰ ঢুকি আহিছা তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ বেলেগৰ নহয় নহয় কৰে নেকি দৰ্জাত ঠকঠকাই নেকি দৰ্জাত কি বুলি ভাবিছা তোমালোকে সিদ্ধান্ত কি হৈছিলে আমি আলোচনা কৰি আছো ইয়াত ধমধম কিয় মাৰিছা আৰু এই ধৰণে এটা অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সূত্ৰপাত ঘটিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এই ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতেই উত্তেজিত হৈ উঠে উপাচাৰ্যগৰাকী আৰু তাৰ পাছতে তেখেতে এনেধৰণে ছাত্ৰসকলক উদ্দেশ্যি তেখেতৰ ক্ষোভ ব্যক্ত কৰে ছাত্ৰসকলে প্ৰতিবাদ কৰি আছিলে আৰু তাৰ মাজতে আলোচনা চলি আছিল কিন্তু আলোচনাৰ সময়তে উপাচাৰ্যৰ কোঠাৰ সন্মুখত গৈ একাংশই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু উপাচাৰ্যৰ কোঠাৰ দুৱাৰ পৰ্যন্ত তেওঁলোকে ঢকিয়ায় যাৰ ফলত উপাচাৰ্যগৰাকী যথেষ্ট ক্ষোভিত হয় আৰু ছাত্ৰ সমাজৰ আগত তেওঁ এই ধৰণে নিজৰ ক্ষোভ ব্যক্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এই অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সূত্ৰপাত ঘটিছে এতিয়া ইয়াৰ পাছত এই আলোচনা কোন পৰ্যায়লৈ যায় সেয়া কিন্তু গুৰুত্বপূৰ্ণ হ'ব So this notification is from registrar with approval from Vice Chancellor. In view of the memorandum submitted by the PGSU and ULCSU dated 27/3/2025 regarding certain issues raised against the Controller of Examination Guwahati University, the Honorable Vice Chancellor decided to constitute a committee with immediate effect where representatives from PGSU and ULCSU will also be included. সেইটো আমি আলোচনা মৰ্মে কৰিছোঁ আৰু তাৰ পিছতে তোমালোকে যিটো কথা কৈছা নেক্সট লাইন হ'ল টেল দেট নেক্সট লাইন হ'ল তোমালোকে যিটো কৈছিলা ফৰ ইম্পাৰ্চিয়েল ডিছকাশ্যন এণ্ড ডিচিশ্যনছ দ্য এফেয়াৰ্ছ অফ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনছ ইজ এজিউম বাই দ্য ৰেজিষ্ট্ৰাৰ উইথ ইমিডিয়েট এফেক্ট ডেট মিনছ উইথ ইফেক্ট ফ্ৰম নাও দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এফেয়াৰ্ছ ইজ এজিউম বাই দ্য ৰেজিষ্ট্ৰাৰ দ্য কমিটি উইল ছাবমিট দ্য ৰিপৰ্ট উইদিন 1 week ফ্ৰম টুডে দ্য 27th March 2020 তোমালোকৰ ৰিপ্ৰেজেণ্টেটিভ ইমিডিয়েট যদি আজিয়ে দিয়া হ'ব আৰু কাইলৈ 10টা বজাৰ ভিতৰত দিলে নটিফিকেশ্যনখন কৰিব লাগিব আৰু ইয়াৰে এটা কপি এতিয়া তোমালোকক মানে ফৰ্মেলি PGSU লোৱা ফৰ্মেলি পৰীক্ষা সন্দৰ্ভত বা পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয় সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে ইয়াত অহা যোৱা কৰিব লাগে
সেই কথাখিনি সুচাৰুৰূপে আৰু নিয়াৰিকে পৰিচালনা কৰিবৰ কাৰণে কেইটামান ইমিডিয়েট আৰু চিৰিয়াছ ডিচিশ্যন লৈছে, তোমালোকক অৱগত কৰিব দিছে। সেইটো হ'ল যে এই ডেডিকেটেড গ্ৰিভেন্স ৰিড্ৰেছেল ডেস্ক উইল বি ক্ৰিয়েটেড উইথ ইমিডিয়েট এফেক্ট, যাতে এই ধৰণৰ কথা, যি কথাৰে তোমালোকক কেতিয়াবা হাৰ্ড হোৱা অথবা আমাৰ অফিচো কেতিয়াবা আহুকালত পৰে, সেই কথাটো যাতে নহয়। ছাত্ৰ ছাত্ৰীসকলে দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীয়ে হওক, আমাৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰীয়ে হওক, যাতে ইমিডিয়েটলি তেখেতসকলৰ গ্ৰিভেন্সখিনি প্লেচ কৰিব পাৰে। ডেডিকেটেড গ্ৰিভেন্স ৰিড্ৰেছেল ডেস্ক shall be created with immediate effect to take care of all exam related issues. সেইটো হ'ল এটা। দুটা হ'ল কিছু সংখ্যক ছাত্ৰ ছাত্ৰী দূৰণিবতীয়া তেখেতসকলে আহিব নোৱাৰিব পাৰে, সেইটো কাৰণে দুটা ডেডিকেটেড গ্ৰিভেন্স ৰিড্ৰেছেল ইমেইল ID, এটা PGৰ কাৰণে আৰু এটা UGৰ কাৰণে ক্ৰিয়েট কৰা হ'ব উইথ ইমিডিয়েট এফেক্ট। এই দুটা ক্ৰিয়েটে হৈ গৈছে, উইথ ইমিডিয়েট এফেক্ট নটিফাই কৰা হ'ব। আৰু এভৰি ফ্ৰাইডে, প্ৰত্যেক শুক্ৰবাৰে 3টাৰ পৰা 5টালৈ ডেজিগনেটেড অফিচিয়েলছ ফ্ৰম দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনছ, সেইটো ইতিমধ্যে ডেপুটি কণ্ট্ৰলাৰ ডক্টৰ প্ৰণৱ দাসক দায়িত্ব দিয়া হৈছে। প্ৰত্যেক শুক্ৰবাৰে 3টাৰ পৰা 5টালৈ যেনেকৈ লোক আদালত হয়, ঠিক সেইধৰণে এটা পাব্লিক ডেস্ক এখন, য'ত আমাৰ ডেপুটি কণ্ট্ৰলাৰ ডক্টৰ প্ৰণৱ কুমাৰ দাসে ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰিভেন্সখিনি মুখামুখিকৈ ল'ব। এই তিনিটা এইটো নহয় যে তোমালোকৰ আন্দোলনৰ দাবীৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে। এই তিনিটা ইতিমধ্যে সেই আন্দোলন কৰি থকা সময়ত ডিছকাছ কৰা হৈছিলে, আৰু তোমালোকৰ যিখিনি গ্ৰিভেন্সেছ, সেই গ্ৰিভেন্সেছখিনি আমাৰো গ্ৰিভেন্সেছ, কাৰণ আমি তোমালোকৰ কাৰণে বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটো অংগ তোমালোকৰ কাৰণে। গতিকে এইটো এটা অতি ফ্ৰেণ্ডলি আৰু পৰিয়ালৰ মাজৰ কথা হিচাপত আমি সমাধানবিলাক কৰিব লাগিব। বিশ্ববিদ্যালয় আটাইতকৈ বিজি এটা অফিচ যদি হয়, তেতিয়াহ'লে সেইটো হৈছে এক্সাম কণ্ট্ৰলৰ অফিচটো। গতিকে সেইটো অফিচত যদি এজন ইনচাৰ্জ আছে, সেইটো আমাৰ বাবে আচলতে পৰিতাপৰ বিষয়। তেখেতৰ আচলতে বহু সংক্ৰান্তত, বহু পৰীক্ষাৰ সংক্ৰান্তত হওক, ৰিএভলিউশ্যনৰ সংক্ৰান্তত হওক, বহু ব্যক্তি আহি থাকে, বহুত ষ্টুডেণ্ট আহি থাকে, কিন্তু তেওঁ কেতিয়াও আজিলৈকে কামলি এটা সিদ্ধান্ত ল'ব পৰা নাই। তেওঁ আজিলৈকে পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই। কেতিয়াবা হয়তো ৰিজাল্ট দিলে হয়, কেতিয়াবা ৰিএভলিউশ্যনৰ কাৰণে লিংকেই খোল নাখায়, ইমান সমস্যা হৈ আছে। তথাপিও কিন্তু এতিয়া সেইখন চেয়াৰত এজন ইনচাৰ্জে আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত আমি VC ছাৰৰ লগতো বহুবাৰ কথা পাতিছোঁ এই ক্ষেত্ৰত, যে আমাৰ ইনচাৰ্জসকলক আঁতৰাই দিয়ক। এই ক্ষেত্ৰত বহুতবাৰ নিউজ হৈছে, বহুত বাতৰি হৈছে, কিন্তু তথাপিও আজিলৈকে এটা উচিত সিদ্ধান্ত ল'ব পৰা নাই। ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে, সেইটো আজিৰ কথা নহয়, ইয়াৰ আগতো বহুতবাৰ আহিছে। মোৰ লগতো বহুকেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে। তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায়, তেওঁক কোনো ধৰণৰ ৰেছপন্স নাপায়, তেখেতক সোমাবলৈ দিয়া নহয়। অথৰিটি মানে ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব, আৰু যদি এপইণ্টমেণ্ট নাথাকে নহ'ব। মানে আপুনি ঘণ্টা 10টা বজাৰ পৰা আপুনি 4টা বজালৈকে বহি থাকিলেও আপুনি কণ্ট্ৰলাৰক লগ নাপায়, VC ছাৰকো কেতিয়াবা লগ পোৱা নাযায়। প্ৰথম VC ছাৰৰ ওচৰলৈ কমপ্লেইন কৰা ব্যক্তিজন ময়ে আছিলোঁ। তেখেতে ষ্টুডেণ্টছৰ আগত, মোক বুলি নহয়, ষ্টুডেণ্টক কৈছিলে গেট আউট। আজি মই এটা কথা কওঁ, যদি কোনোবা এজন ষ্টুডেণ্টছে ক'ৰবাৰ নগাঁও বা ক'ৰবাত দূৰৰ পৰা আহে, তেওঁ এটা কামৰ কাৰণে আহে, তেওঁ কামটো কৰি দিব পাৰে নোৱাৰে পিছৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।